মই বেপাৰী নহয় মিষ্টাৰ ৰাম ৰতন জুনজুনৱালা আৰু মোৰ ঘৰখন আৰু মোৰ অফিচটো কোনো চোৱাপাতনি নহয় যে কোনোবা ইচ্ছা কৰি আহি ইয়াত চোৱাপাত পেলাই থৈ যাব। জানো চাহেব, সেইটো জানো যে আপোনাক এতিয়া টকাৰ খুবেই প্ৰয়োজন আছে। ছাৰ চব কথা বুজি পায়। মা লক্ষ্মীৰ হাতত কিছু লক্ষ্মী আমি দি থৈ আহিছে। ছাৰৰ স্বভাৱটোৰ বিষয়ে পাৰ্টিৰ ভিতৰতো আলোচনা হৈছে আৰু প্ৰায় সকলোবোৰ সদস্যই অসন্তুষ্টিও প্ৰকাশ কৰিছে আৰু কিছুমান কাম ভোটাৰক সন্তুষ্ট কৰিবলৈ কৰিবলগীয়া হয়, কিন্তু ছাৰে এইবোৰ নকৰে আৰু নকৰাটো বাদেই দিয়ক, আন সকলকো বাধাহে দিয়ে। আৰু এইবোৰ কাৰণতেই ছাৰৰ আঙুলিৰ মূৰত ধৰি ৰাজনীতিৰ পথাৰলৈ অহা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো ছাৰৰ আগৰ দৰে সদ্ভাৱ নাই। ছাৰ, আপোনাৰ কামটোৰ ক্ষেত্ৰত মোৰ মত মই সিদিনাই প্ৰকাশ কৰিছিলোঁ। মোৰ কামটো ছাৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত হৈ গ'ল ছাৰ। তেন্তে মোৰ ওচৰলৈ কিয় আহিছে? আপোনাক এষাৰ সাৱধানবাণী শুনাবলৈ আহিছে। মানে? ছাৰ, বৰ্তমান ৰাজনীতিত আপোনাৰ মতত শ্ৰদ্ধা বা একচেপ্ট কৰিব পৰা মানুহ নাই বুলিয়েই ক'ব পাৰে। গান্ধীৰ যুগ শেষ হ'ল ছাৰ। খদ্দৰ পিন্ধা ৰাজনীতিক নেতা বোধ কৰোঁ আপুনিয়েই শেষজন হ'ব। এতিয়া ৰাজনীতিত লাভ লোকচানৰ হিচাপ ছাৰ। এতিয়া ৰাজনীতি এক হ'ল এক বেপাৰ। এতিয়া ৰাজনীতিত কোনো আদৰ্শ নাথাকে ছাৰ। ছাৰ, অচিৰে মন্ত্ৰীসভা সাল সলনি হ'ব। মন্ত্ৰিত্বৰ প্ৰতি যে আপোনাৰ কোনো লোভ নাই সেয়া মই জানো, কিন্তু ৰাজনীতিৰ যি হিচাপ নিকাচ চলিছে তাৰ দ্বাৰা এইটো খাটাং হৈ পৰিছে যে আপোনাৰ ঘৰত অতি শীঘ্ৰে এখন গৃহকন্দল হ'ব। আপুনি বহুত পুঁজিপতিৰ স্বাৰ্থত বাধা দিছে ছাৰ। বিভিন্ন সমষ্টিৰ বাই ইলেকশ্যনত দলৰ সভাপতি আৰু মুখ্যমন্ত্ৰীক কিন্তু সেই দলটোৱে যথেষ্ট সহায় কৰিছে ছাৰ। কিন্তু তেওঁলোকে এতিয়া পাৰ্টি আৰু চিফ মিনিষ্টাৰক প্ৰেছাৰ দিছে। আপোনাক মন্ত্ৰিত্বৰ পৰা আঁতৰ কৰাব লাগে। ইণ্টাৰেষ্টিংলি সেই পুঁজিপতি গ্ৰুপটোৱে আপোনাৰ পুত্ৰক আপোনাৰ সমষ্টিতে প্ৰাৰ্থী হিচাপে থিয় কৰোৱাত জোৰ দিছে। আৰু ছাৰ, তেওঁলোকে ধনৰ জোৰত আপোনাৰ পুত্ৰ ইলেকশ্যনত জিকি অহাটো 100% খাটাং। এইখিনি কথা মোক কোৱাৰ উদ্দেশ্য? আপুনি মোৰ দেউতাক পঢ়াইছিল আৰু আপুনি মোৰ শ্ৰদ্ধাৰ পাত্ৰ। আৰু এইখিনি কথা কোৱাৰ উদ্দেশ্য হৈছে দুটা ভিন্ন দৰ্শন একেখন ঘৰতে একেখন চালিৰ তলতে থকাটো জানো সম্ভৱ? ছাৰ, অভিক প্ৰাৰ্থিত্ব নিদিবলৈ আপুনি সভাপতি মহোদয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি জোৰ দি ধৰে তেনেহ'লে এই সমস্যাৰ ওৰ পৰিব। যিজনে আনৰ স্বাধীনতাক গুৰুত্ব নিদিয়ে তেওঁ নিজেও স্বাধীনতা পোৱাৰ যোগ্য নহয়। মোৰ জীৱন দৰ্শন, মোৰ জন্মস্বত্ব অধিকাৰ, এই অধিকাৰ মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। নিজৰ সিদ্ধান্তত অটল হৈ থকা ব্যক্তি হয়তো এই জনমত আৰু মই দ্বিতীয়জন নেদেখিম ছাৰ। আৰু এই ৰাজনীতিৰ ধুমুহাত আপুনি জ্বলি থকা এগছি বন্তি ছাৰ।
ইয়াকেতো কয় সময়, বৰ নিষ্ঠুৰ এই সময়। তুমি সিকিউৰিটিখিনি খোৱা বোৱাৰ ব্যৱস্থা কৰি দিবা। স্যাৰ পইচাটো ইণ্ডাষ্ট্ৰিয়েল মিনিষ্টাৰৰ পিএ হৈ যদি আপুনি 4জন সিকিউৰিটিৰ খোৱাৰ ব্যৱস্থা কৰিব নোৱাৰে তেনেহলে এওঁ বেলেগ বস্তু থকাৰ ব্যৱস্থা কৰাই ভাল হ'ব। হ'ব বাইদেউ, মই ব্যৱস্থা কৰিম। আৰু এটা কাম কৰিবা, গাড়ীখন লৈ যোৱা আৰু যোন নালাক মই মাতিছো বুলি ক'বা। হ'ব ছাৰ। অঁ ঠিক আছে। হঠাৎ ঝুনঝুনৱালাক মাতি পঠিয়ালা যে? এই আওপুৰণি ঘৰটো মিনিষ্টাৰ থকাৰ বাবে উপযুক্ত নহয়। মিনিষ্টাৰৰ কোৱাৰ্টাৰত থাকিব পাৰোঁ, কিন্তু দেউতা আমাৰ লগত তালৈ নাযাব। আৰু দেউতাক এৰি থৈ যদি আমি গুচি যাওঁ তেতিয়াহ'লে নিউজেই হ'ব, বৃদ্ধ পিতৃক এৰি উদ্যোগ মন্ত্ৰীৰ গৃহপ্ৰৱেশ। তেনেহলে অল্টাৰনেট কি ভাবিছা? ভাবিছোঁ এই আমাৰ যে খালী হৈ থকা মাটিখিনি তাত এটা বিল্ডিং সাজো বুলি ভাবিছোঁ। ৱাও, what a great idea! বঢ়িয়া হ'ব। আৰু কামখিনি যোনজোনালাই কৰি দিব। ঠিক আছে। অ' মা, এতিয়া কেনেকুৱা লাগিছে? শাক পাচলিবোৰ এপুৱাৰ ঠাইত এতিয়া কিলো হিচাপে অনা হৈছে, তাকে দেখি মই বৰ ভাল পাইছো। মা, এতিয়াৰ পৰা তোমাৰ যিমান ইচ্ছা সিমান খৰচ কৰিব পাৰিবা। সীমা, মাক 20,000 মান টকা হাত খৰচ দি দিবাচোন। হ'ব বাৰু। আজিকালি মন্ত্ৰীৰ বহুত পইচা নেকি অ? দেউতাৰৰ দিনত দেখোন দেউতাই বৰশীত টোপ লগাব নাজানিছিল মা। ভালকৈ টোপ লগাব নাজানিলে বৰশীত মাছ নুঠে নহয়। মই এইবোৰ বুজি নাপাওঁ। মুঠতে তোৰ দিনত ঘৰখন উন্নতি হোৱা দেখি মই তাতেই সুখী। আচ্ছা মা, মই কথা এটা ভাবিছোঁ। আমাৰ পিছফালৰ যে মাটি টুকুৰা তাত এটা মই বিল্ডিং সাজো বুলি ভাবিছোঁ। ভাল কথা, কিন্তু দেউতাৰক এবাৰ। কোনো দৰকাৰ নাই। দেউতাৰ সেইবোৰ কথা শুনি থাকিবলৈ মোৰ এতিয়া সময়ো নাই, ইচ্ছাও নাই। আৰু অকণমান চাহ দিওঁ নেকি? নাই নাই, নালাগে। হ'ব হ'ব। অঁ আৰে অ'ৰা, শুনাচোন, মই মানে লৰালৰিতে জেপত পইচাকেইটা ভৰাবলৈ পাহৰি থাকিলোঁ। গধূলিকৈ দি যাম, বেয়া পাবা নেকি? হ'ব, আপোনাৰ পইচাৰ কাৰণে আমি চিন্তা কৰি থকা নাই নহয় ছাৰ। শুনাচোন, হেৰি, মোক এতিয়া ছাৰ বুলি নামাতিবা। মই এতিয়া আৰু ছাৰ হৈ থকা নাই। কিন্তু তুমি
राम जी की मेम साहब আপুনি এখেতৰ টেবুলত এটা আপোনাৰ ফাইল পৰি আছিল যে কামটো হ'ল নহয় হল মেডাম আপনাৰ শ্বশুৰৰ দিনতো কামবোৰ কৰাই মুস্কিল আছে এতিয়া অভিক সাহাবৰ দিনত কামবোৰটো ফটাফট হৈ যায় কামটো হোৱাৰ বিনিময়ত পিছে মই একো নাপালো আনিছতো মেডাম এই লওক ওজনটো কম কম লাগিছে যে কিমান আছে 2 লাখ টাকা আছে কামটো হোৱাৰ বিনিময়ত আৰু 1 লাখ মান বাঢ়িব লাগিছিলে পাই থাকিবতো মেডাম ছাৰৰ টেবুলত ফাইল আহি থাকিব ছাৰে ফটাফট চহী মাৰি থাকিব আৰু আপোনাৰ হাতত এনেকুৱা পেকেটটো উঠিয়েই থাকিব গুড ছাৰ বাৰীতে আছে আপুনি বাৰীলৈকে যাওক ঠিক আছে জুনজুনালা আপুনি মোক এটা কাম কৰি দিব লাগে আপোনাৰ কাম কৰিবলৈতো ৰামৰতন জুনজুনালা পেইডা কামটো কি কৰিব লাগে আমাৰ এই মাটিডোখৰ খালী হৈ এনেই পৰি আছে তাতে এটা বিল্ডিং সাজি দিব লাগে হৈ যাব বনাই দিম বিল্ডিং ডিজাইন ঠিক কৰক বাকীখিনিতো মোৰ কাম কিমান দিন লাগিব এই ধৰক 2 মহিনাটো লাগিবই হেৰি কৰক কাইলৈৰ পৰা কামত লাগি যাওক ছাৰ মোৰ এই বিমানগাৰৰ ফাইলটো আহা হৈ যাব আপুনি প্ৰজেক্টটো ৰিভাইজ কৰি 10 লাখ মান টকা বঢ়াই দিয়ক বাকী যি আছে মই চাই ল'ম নাই বুজা যদি সীমাক এবাৰ লগ কৰি যাব তাই বুজাই দিব মেডাম যিটো 2 দিনতে একদম উস্তাদ হৈ গৈছে কি কৰিছা মা চাচোন এইটো দেউতাৰৰ পুৰণা কুৰ্তা দেউতাৰ মন্ত্ৰী হোৱাৰ পিছত শপত গ্ৰহণ কৰিবলৈ এইটো কুৰ্তা পিন্ধি গৈছিল সেইদিনা যে তেওঁক দেখিবলৈ ইমান ধুনীয়া লাগিছিল সেইবোৰ বুৰঞ্জী এতিয়া বাদ দিয়া মা ৰামৰতন আহিছিল কাইলৈৰ পৰা তাক ঘৰৰ কাম আৰম্ভ কৰিবলৈ কৈছোঁ দেউতাৰক কথাটো ক'লি জানো দেউতাক ক'ব লাগিব বুলি মই ভবা নাই দৰকাৰ হ'লে তুমিয়েই কৈ দিবা হেৰা ৰ'বাচোন ৰ'বা হয় ছাৰ তুমি আমাৰ ইয়াৰ PSO নহয় জানো হয় ছাৰ চিকিউৰিটি ন হয় হয় আচ্ছা ৰ'বাচোন ক'বলৈ গৈছিলা অলপ মিটিং খাই আহিলোঁ তোমাক কথা এটা ক'বলগীয়া আছে ছাৰ তুমি যে এই গাড়ীখন মানে আমাৰ ঘৰৰ আগত এনেকৈ লাইন কৰাই ৰাখা গাড়ীবিলাক মানুহ কোনফালে সোমাব হে ওলোৱা সোমোৱা দিগদাৰ হয় নহয় ছাৰ যেতিয়া তেতিয়া ওলাই যায় নহয় কেতিয়া ওলাই যায় কেতিয়া সোমায় গমকেই নাপাওঁ আৰু প্ৰট'কলৰ কথাও আছে নহয় প্ৰট'কলৰ কথা নক'বাহে মন্ত্ৰী ময়ো আছিলোঁ আমাৰ দিনততো এনেকুৱা হোৱা নাছিল আৰু কৰাও নাছিলোঁ নমস্তে ছাৰজি আপুনি ইয়ালৈ কিয় আহিছিলে কামৰ খাতিৰত কি কামত বা আপোনাৰ দিনত যিটো কাম হোৱা নাছিলে আপোনাৰ অভিক সাহাবৰ দিনত কামটো আসানিছে হৈ গৈছে গতিকে কামৰ খাতিৰততো আহিবই লাগিব কেনেকৈ হৈ আছে কামবোৰ ইমান সহজে কামবোৰ কেনেকৈ হৈ আছে দক্ষিণা দিলেতো মন্দিৰৰ ভগৱান বি খুশ হৈ যায় কামটো হতা হয় আহক ছাৰজি বোৱাৰী
তোমাৰ হাতত থকা এই পেকেটটো এই লেতেৰা মাংসটো এতিয়া দক্ষিণা নহয়নে? মানে দেউতা হয় টেবুলত থোৱা। মই তোমাক টেবুলত থ'বলৈ কৈছোঁ, থোৱা। শুনক, এইটো মন্দিৰত এনে ধৰণৰ দক্ষিণা গ্ৰহণ কৰা নহয়, আৰু ভৱিষ্যতেও ইয়ালৈ অহাৰ সাহস নকৰিব এনে ধৰণৰ দক্ষিণালৈ। এইটো লওক আৰু ইয়াৰ পৰা ওলাই যাওক, যাওক। বৰ আদ্যতেন মানুহ এইজন। क्या हुआ? गाड़ी से थोड़ा हटाने को बोला है, थोड़ा साइड करके लगाओ। बुढ़ा तो कचा कचा करता है। हाँ सर को थोड़ा पूछ के आना पड़ेगा दादा, मैं थोड़ा पूछ के आता हूँ। पूछ के? ठीक है पूछ के आओ और थोड़ा साइड कर दो। हाँ ठीक है, मैं थोड़ा बाहर से आता हूँ।